वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 8 মাঘ বুধবাৰ 1431 ভাস্কৰ আব্দ, ইংৰাজীৰ 22 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 2 মাঘ আৰু মোং 21 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:12:37 আৰু সূৰ্যাস্ত সন্ধ্যা 4:52:46। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ অষ্টমী তিথি, দিনৰ 3:18:30 আৰু আজিৰ নক্ষত্ৰ হ'ল স্বাতি, ৰাতি 2:34:12 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল 16 যুগ, শেষ ৰাতি 4:37:30 আৰু আজিৰ কৰণ হ'ল কৌলৱ কৰণ। 16 যুগত জন্ম জাতক 16ৰ দৰে আনক পীড়া দিয়ে, কিন্তু তেওঁ ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু ধন উপাৰ্জনত কুশল আৰু যজ্ঞকৰ্তাও হয়। ফুল মানে জোঙা অস্ত্ৰ, গতিকে আনৰ কষ্টদাতা হ'লেও নিজৰ কাৰণে ই শুভ। কিন্তু এই যুগত যিকোনো শুভ কাম কৰিলে ইয়াৰ কষ্টদায়ক হয়, বৰ্জন কৰক যিকোনো মাংগলিক বা শুভ কাৰ্য আজিৰ যুগত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি মকৰ ৰাশিত, মংগলে আজি বক্ৰ গতিৰে আকৌ মিথুন ৰাশিত প্ৰৱেশ কৰিছে। বুধ আছে আজি ধনুষ ৰাশিত, বৃষভ আৰু বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু শনি আছে কুম্ভ ৰাশিত, ৰাহু আছে মীনত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ মহীশৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা, ৰাতি 2:34:12 যোৱাত দেৱাৰীগণ বাঘৰ অস্থি, অষ্টোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেইছা যোগ, মৰণত দোষ নাই আৰু ৰাতি 2:34:12 যোৱাত 2 পাদ, যাত্ৰা নাই, পাপ যোগ আদি দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম ৰাতিপুৱা 6:37:18 যোৱাত আৰু দিনৰ 3:18:30 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। আৰু খাদ্যত আজি নাৰিকল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ, দিনৰ 3:18:30 যোৱাত লাও খোৱাও নিষেধ। আৰু যোগিনী আজি ঈশান কোণত, দিনৰ 3:18:30 যোৱাত পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:53:03 পৰা 10:13:54 আৰু কাল ৰাত্ৰি নিশা 2:53:03 পৰা 4:32:12। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:28 পৰা 2:56 আৰু ৰাতি 8:36 পৰা 10:19। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। আজি অমৃত যুগ দিনৰ 7:33 9:53 পৰা 12:12 12:56 পৰা 3:05 আৰু ৰাতি 6:01 পৰা 8:36 1:46 পৰা 6:08 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন, মাছাষ্টকা শ্ৰাদ্ধ আছে আজি। দুনীৰ হেমচন্দ্ৰ নাথৰ তিৰুভাৱ তিথি, শিল্পী নাট্যকাৰ দুৰ্গেশ্বৰ বৰঠাকুৰ, প্ৰাচ্যবিদ শৰৎ চন্দ্ৰ শৰ্মা আৰু সাহিত্যিক ৰমাকান্ত চৌধুৰীৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অৰ্থ প্ৰাপ্তি, বৃষ প্ৰেম প্ৰণয়ত শুভ, মিথুন সম্পত্তি লাভ, কৰ্কট কৰ্ম উন্নতি, সিংহ অগ্নিভয়ৰ শংকা,
কন্যা কৰ্মব্যস্ততা, তুলা পুত্ৰ লাভ, বৃশ্চিক শুভ সংবাদ লাভ, ধনু সন্তানাদিৰ শুভ, মকৰ সম্পত্তি লাভ, কুম্ভ ভ্ৰমণত সিদ্ধি লাভ, মীন জীৱ জন্তুৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।